চৰকাৰী ধন আত্মসাৎ বিলাসিতা জীৱন যাপন কৰিব লাগে। তেওঁলোকে ঢিঙত আহি হোটেলত মাছে মঙহে ভাত খাব লাগে, 3 ষ্টাৰ হোটেলত বহি পাৰ্টি কৰিব লাগে। সন্ধিয়া হলে বিভিন্ন ধৰণৰ নৈশ উদযাপন যিটো বুলি কয়, নৈশ উদযাপন কৰিব লাগে, সেয়াই চলি আছে। এজন ইমান অপদাৰ্থ নগাঁও DFO মহোদয় ইমান অপদাৰ্থ ব্যক্তি আছিল, ইমান অকৰ্মণ্য, ইমান ভয়াতুৰ ব্যক্তি আছিল, তেওঁ আমাৰ সন্মুখীন হ'বলৈ সাহস নকৰিলে। অকৰ্মণ্য মন্ত্ৰী, অকৰ্মণ্য বিষয়া, অকৰ্মণ্য বিভাগ, সেইটোৱে আচল কথা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহিছিলে, ৰাইজৰ লগত মত বিনিময় কৰিছিলে। তেওঁ কৈ গৈছিল যে 2 দিনৰ ভিতৰত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি বাঘটো ধৰিব। ইয়াতো ফুটুকাৰ ফেনত পৰিণত হৈছে। আৰু যিগৰাকী বন মন্ত্ৰী আহিছিল চন্দ্ৰমোহন পাটোৱাৰী, তেওঁ ইমানে এজন অপদাৰ্থ মন্ত্ৰী আছিল যে তেওঁ আমাৰ ৰাইজৰ সন্মুখীন হ'বলৈ সাহস নকৰিলে। বিগত 2 মাহ ধৰি যি বন বিভাগে নাটক সৃষ্টি কৰিছে, সম্পূৰ্ণ আমাৰ ঢিঙত সেইটো অন্ত পেলাবলৈ সময় আহি পৰিছে। আজি চাওক, পুনৰ আজি এটা গৰু ভক্ষণ কৰিছে বাঘে। বিগত 3 দিন 4 দিন মান আগত এটা গৰু বাঘটোৱে মাৰি ভক্ষণ কৰিছিলে। তেতিয়া কিন্তু বন বিভাগ শুই আছিলে। যিদিনাখন গৰুটো মাৰিছে সেইদিনাখনে যদি বন বিভাগে ইয়াত অপাৰেশ্যন চলালে হয়, হয়তো বাঘটো ধৰিব পাৰিলে হয়। কিন্তু তেওঁলোকে সেইদিনাখন শুই আছিলে আৰু 2 দিন পিছত আহি তেওঁলোকে অপাৰেশ্যন চলাইছিল। আজিও তেনেধৰণে বৰ্তমানলৈকে আপুনি দেখিছে বাঘটোৱে গৰুটো মাৰি পেলালে, কিন্তু এতিয়ালৈকে কোনো বন বিভাগৰ লোক ইয়াত উপস্থিত হোৱাহি নাই। এইটো এটা দুৰ্ভাগ্যজনক কথা। ইমান এটা ব্যাগুম বিভাগ থকাৰ পিছতো, ইমানবিলাক বিষয়া থকাৰ পিছতো বৰ্তমানলৈকে তেওঁলোক ইয়াত আহি উপস্থিত হোৱাহি নাই। তেওঁলোক সম্পূৰ্ণভাৱে বিফল হৈছে। তেওঁলোকে ঢিঙত আহি এখন নাটক ৰচনা কৰিছে আৰু চৰকাৰৰ ৰাইজৰ কোটি কোটি টকা তেওঁলোকে ধন আত্মসাৎ কৰিছে বুলি মানে একমুখে ক'ব পাৰি। কিয়নো তেওঁলোকে ঢিঙত আহি এখন ধাবাত তেওঁলোকে মাছে মঙহে খাই পেলাই যেনেকে তেওঁলোকে কোনো পাৰ্টি কৰিছে, এটা যেন তেওঁলোকে চেলিব্ৰেট কৰিছে, তেনেকুৱা ধৰণৰ ঘটনা। এখন 3 ষ্টাৰ হোটেলত বহি তেওঁলোকে তেওঁলোকে মোবাইলত ভিজুৱেলবিলাক প্ৰত্যক্ষ কৰি আছে। সম্পূৰ্ণ এক নাটক। আৰু ঢিঙবাসী ৰাইজ বৰ্তমান বহুত ভয়ত দিন কটাব লগা হৈছে। আৰু আমি ঢিঙ আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছো যে অতি সোনকালে বাঘটো কৰায়ত্ব কৰক, অন্যথা আমি ঢিঙ আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত প্ৰবল প্ৰতিবাদ গঢ়ি তুলিম। চাওক, অকৰ্মণ্য মন্ত্ৰী, অকৰ্মণ্য বিষয়া, অকৰ্মণ্য বিভাগ, সেইটোৱে আচল কথা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহিছিলে, ৰাইজৰ লগত মত বিনিময় কৰিছিলে। তেওঁ কৈ গৈছিল যে 2 দিনৰ ভিতৰত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি বাঘটো ধৰিব। ইয়াতো ফুটুকাৰ ফেনত পৰিণত হৈছে। আৰু যিগৰাকী বন মন্ত্ৰী আহিছিল চন্দ্ৰমোহন পাটোৱাৰী, তেওঁ ইমানে এজন অপদাৰ্থ মন্ত্ৰী আছিল যে তেওঁ আমাৰ ৰাইজৰ সন্মুখীন হ'বলৈ সাহস নকৰিলে। আমি ছাত্ৰ সন্থাই তেওঁক লগ কৰিছিলো, দাবী জনাইছিলো যে বাঘটো কৰায়ত্ব কৰক আৰু ৰাইজৰ লগত মত বিনিময় কৰক। কিন্তু তেওঁ ইমানে অকৰ্মণ্য, ইমানে এজন ভয়াতুৰ মন্ত্ৰী আছিল যে তেওঁ ৰাইজৰ সন্মুখীন হ'ব সাহস নকৰিলে। আৰু পৰিদৰ্শন বাংলাত তেওঁ চাহ খাই AC ৰুমত বহি বিষয়ৰ লগত আলোচনা কৰি তেওঁ উভতি গৈছিলে। আৰু আজি যোৱা 3 দিন আগত আমি ইয়াত আহিছিলো, পেপাৰ মিলত, ঢিঙস্থিত পেপাৰ মিলত আহিছিলো। তেতিয়া DFO গৰাকীক আমি লগ কৰিব আহিছিলো। তেওঁ এজন ইমান অপদাৰ্থ, নগাঁও DFO মহোদয় ইমান অপদাৰ্থ ব্যক্তি আছিল, ইমান অকৰ্মণ্য, ইমান ভয়াতুৰ ব্যক্তি আছিল, তেওঁ আমাৰ সন্মুখীন হ'বলৈ সাহস নকৰিলে। তেওঁ বাৰে বাৰে আমি তেওঁৰ ওচৰত গৈছিলো, অফিচাৰ ওচৰত গৈছিলো, কিন্তু তেওঁ আমাক লগ নকৰিলে। ইয়াকে সূচাই যে তেওঁলোকে চৰকাৰৰ ধন আত্মসাৎ কৰি আছে। ধৰি লওক, সুন্দৰবনৰ পৰা জাল আনিছিলে, যি জালৰ নামত কোটি কোটি টকা হয়তো হৰলুকি হৈছে। আমাৰ সন্দেহ হয়, ৰাইজৰ সন্দেহ হয়, কাৰণ বিগত 2 মাহ ধৰি এখন নাটক ৰচনা হৈ আছে। আৰু আমি দাবী জনাইছো ইয়াক অন্ত পেলাব লাগে। দেখা গৈছে যে আজি এটা সপ্তাহে, আজি 10টা দিনে কিন্তু এই বাঘটো কৰায়ত্ব কৰাৰ কোনো পৰিকল্পনা বন বিভাগে লোৱা নাই। আহিছে আৰু গৈছে। সেইটোৱে চাওক, বৰ্তমান গৰুৱে এটা মাৰিছে বাঘে, কিন্তু তেওঁলোক এতিয়ালৈকে উপস্থিত হোৱা নাই। আজিও এটা মাৰিছে। আজি বিগত 4-5 দিন আগতো এটা মাৰিছে। তেওঁলোক সেই বাঘ মৰা দিনটোত তেওঁলোক উপস্থিত নহয়, 2 দিন পিছত আহে। কাৰণটো কি? চৰকাৰী ধন আত্মসাৎ বিলাসিতা জীৱন যাপন কৰিব লাগে। তেওঁলোকে ঢিঙত আহি হোটেলত মাছে মঙহে ভাত খাব লাগে, 3 ষ্টাৰ হোটেলত বহি পাৰ্টি কৰিব লাগে। সন্ধিয়া হলে বিভিন্ন ধৰণৰ নৈশ উদযাপন যিটো বুলি কয়, নৈশ উদযাপন কৰিব লাগে, সেয়াই চলি আছে।